থেংক ইউ ছ' মাছ। মই পে' কৰি দিলোঁ দেই অনলাইন। ঠিক আছে থেংক ইউ। কালি গোটেই দিনটোৱে পাৰ হৈ গ'ল, এতিয়ালৈকে একো খবৰ নাই। না কিবা মেছেজ দিলে না কিবা কল কৰিলে। ভাবিছিলোঁ মোক চাগে দেখিয়ে নাপালে, কিন্তু এতিয়াতো গম পালোৱেই জানি বুজিয়ে মোক ইগন'ৰ কৰিছে। নহ'লেনো তেনেকুৱা হয়নে? যিকোনো হওক মেছেজ বা কল এটাতো কৰিলে হয়। একচুৱেলি তাক মাকে মানা কৰিছে, সেইটো কাৰণে সি মোক বাদ দিছে। নাজানো আৰু, চব একেই মানে। থাকক, ময়ো এতিয়া একো নকৰোঁ। চাওঁচোন কিমান দিন এনেকৈ চলি থাকে। যদি মই এবাৰ বাদ দিওঁ নহয়, তাৰপিছত যিমান বিচাৰিলেও মই কিন্তু আকৌ কথা পাতিবলৈ নাই। এতিয়া মই চান্স এটা দিছোঁ বাৰু, চাওঁ কিমান দিনৰ পিছত সি কিবা কয়। ঐ জুলি, কি কৰি আছনো? অকলে অকলে কি বুৰবুৰাই আছ? অ' বিহু, তই? নাই অ' বিহু, কিনো আৰু মন চনবোৰ মোৰ ভালেই নাই কালিৰ পৰা। সেইবোৰকে ভাবি এনেই মানে কি ক'ম আৰু, তই বুজি পাইছই। বাৰু সেইবোৰ বাদ দেচোন, তই ইয়াত কি কৰিছ? তোৰ এতিয়া কাম নাই নেকি? অঁ, সেইটো কথা। হ'বচোন হ'ব, সেইবোৰ টেনশ্যন লৈ থাকিব নালাগে। আৰু মই এইফালে ক্লায়েণ্ট এগৰাকীক লগ কৰিবলৈ আহিছিলোঁ। ভাবিলোঁ এইফালে আহিছোঁৱে যেতিয়া তোৰ ইয়াতো সোমাই পিনে খবৰ এটা লৈ যাওঁ। কালি তোক ইমানকৈ ফোন কৰিলোঁ, তই ফোনেই ৰিচিভ নকৰিলি। সেইবোৰকে চাগে ভাবি আছিলি ন? কালি ৰাতি চাগে তোৰ টোপনিয়ে নাহিলে। সেইবোৰ ইমান ভাবি নাথাকিবিচোন, চব ঠিক হৈ যাব। আৰু যি হ'বলগীয়া আছে সেইটোতো এনেও হ'বই, গতিকে ইমান টেনশ্যনো কেলৈ ল'ব লাগিছে? দেখা নাই মই আজিকালি একো কথাতে ইমান টেনশ্যন নলওঁ। হ'ব, তই এইবোৰ মোক জ্ঞান দিবলৈ আহিছ। এতিয়া টিকুৱে কিবা এটা গণ্ডগোল লগাচোন, তোৰ একেবাৰে টেনশ্যন গৈ একেবাৰে কিবাই হৈ যাব। এই মাজতে কেইদিনমানৰ আগত যে মায়া অহাৰ কাৰণে তোৰ টেনশ্যন বাঢ়িছিলে, গোটেই ৰাতি নুশুই নেমেলি সেইবোৰকে ভাবি আছিলি। এতিয়া আকৌ তাই মোক জ্ঞান দিয়ে টেনশ্যন নলওঁ বুলি। টেনশ্যন নোলোৱাকৈ মানুহ থাকিব পাৰি নেকি? আৰু কি হৈছে কি নাই মোক একো কোৱাও নাই ন? তেনেকুৱা হ'লেতো আৰু বেছি টেনশ্যন হয়। এটলিষ্ট কিবা এটাতো ক'ব লাগে যে কথা পাতিব নাপাতিব, কি কাৰণে ইগন'ৰ কৰিছে, কিবা এটাতো ক'ব লাগে। কালিৰ পৰা মানে একোৱেই নাই। মই তেনেহ'লে কেনেকৈ শান্তিত শুম তই কচোন? সেইটো হয় বাৰু, ঠিকেই কৈছ তই। বাৰু হ'ব দে, তথাপিও মানে টেনশ্যন হয় গম পাইছোঁ, তথাপিও তই ইমানো এইবোৰ ভাবি নাথাকিবি। বাৰু জুলি, মই তেতিয়াহ'লে যাওঁ দেই, মোৰ কাম অলপ আছে। মই এনেই মানে সোমাই কিনো কৰি আছোঁ বুলি মাত এষাৰ দি যাওঁ বুলি সোমালোঁ। আৰু মই গৈ পাই তোক কল কৰিম বাৰু দেই। আকৌ ফোন ৰিচিভ নকৰাকৈ ঠিক আছে, মোবাইল মই ওচৰতে থৈ দিম। তই কল কৰিলে ৰিচিভ কৰিব লাগিব যে। হ'ব, মই ইমান টেনশ্যন নকৰোঁ বাৰু, তই যা, নহ'লে আকৌ কাম ৰৈ যাব। হেল্ল' বা, মই তোমাৰ ওচৰলৈ আহিছিলোঁ। তোমাৰ ওচৰত মানে কাম এটা আছিলে। তুমি বিহু বা নহয় জানো? অ' হেল্ল', কি কাম আছিলে বাৰু মোৰ লগত? মই বিহুৱে হয়। তোমাক খালি মই চিনিও পোৱা নাই। বাৰু কোৱাচোন তুমি কিয় লগ কৰিব বিচাৰিছিলা? বা, মোক মানে কাম এটা বহুত প্ৰয়োজন হৈছিলে। তোমাৰ ইয়াত এখন বুটিক নহয় জানো? তোমাক মানে কোনোবা এনেকুৱা কাম কৰা ছোৱালী লাগিব নেকি? যদি লাগে মোক ৰাখি থোৱা না, চেলাৰী যিমান দিলেও হ'ব। একচুৱেলি মোক জব এটা বহুত প্ৰয়োজন হৈছে, সেইটো কাৰণে মই আহিছিলোঁ ইয়ালৈ। অ' হয় নেকি? মোক বাৰু ছোৱালী এজনী প্ৰয়োজন হৈছিলে, কিন্তু তাৰ কাৰণে মানে মোক হেল্প কৰিব হ'লে সেই ছোৱালীজনীৰো ডিজাইনিঙৰ ওপৰত কিছুমান আইডিয়াও থাকিব লাগিব, যাতে মোক ধুনীয়াকৈ হেল্প কৰিব পাৰে। মই কিবা এটা ক'লে মানে পটকৈ বুজি পায়। তোমাক দেখিতো লগা নাই যে ডিজাইনিঙৰ ওপৰত তোমাৰ কিবা আইডিয়া আছে, গতিকে আই এম ৰিয়েলি চৰি, মই তোমাক ৰাখিব নোৱাৰিম। অ' গড, কোন যে আহি যায় নহয়। মই কিবা এনেকুৱা এনেই বেকাৰ ছোৱালীবোৰক ল'ব নোৱাৰোঁ নহয়। মোক হেল্পাৰ লাগে, আৰু সেইটো কাৰণে ডিজাইনিঙৰ অকণমান মানে আইডিয়া থকা ছোৱালী এজনী ল'লেহে মোৰ হেল্প হ'ব। এইক লৈ মই কি কৰিম আৰু? ঝাৰু মৰা, চাফা কৰা, এইবোৰৰ কাৰণে মোক ছোৱালী নালাগে নহয়। এইবোৰ মই নিজে কৰিব পাৰিম। ক'ৰ পৰা যে আহি যায়। মায়েতো পঠিওৱা নাই এইক, এই নিজে বিচাৰি আহিছে। কাৰণ মায়ে এনেকুৱা ছোৱালী মোৰ ইয়াত কেতিয়াও নপঠিয়ায়, কাৰণ ময়ো মাক ক্লিয়াৰকৈ কৈ থৈছোঁ যে মোক অলপ ডিজাইনিঙৰ ওপৰত আইডিয়া থকা ছোৱালীহে লাগে বুলি। গতিকে এই নিজে কাম বিচাৰি আহিছিলে চাগে। বেলেগ কিবা থকা হ'লে দিলোঁ হয়, কিন্তু এতিয়া মই আকৌ ইমানো নালাগে নহয়, এজনী ছোৱালীহে লাগে। গতিকে হ'ব আৰু একো নাই। দাদা, কি হ'ল? তুমি কৈছিলা মোৰ কাৰণে পেষ্ট্ৰি লৈ আহিম বুলি। ক'তা? কালি তুমি নানিলা যে একোৱেই, খালি হাতে ঘৰলৈ গুচি আহিলা। আৰু আজিতো এতিয়ালৈকে ওলাই যাবলৈ হোৱাই নাই। আজি কিন্তু আনিব লাগিব দেই, এনেকৈ মিছা কথা ক'লে নহ'ব। অহ' মই পাহৰি থাকিলোঁ। একচুৱেলি পাহৰা নাই, কালি মই কিবা এটা কাৰণত তাত যাব নোৱাৰিলোঁ। তোমাক মই পিছত ক'ম বাৰু, এতিয়া নকওঁ। কিন্তু টেনশ্যন নল'বা, মই তোমাৰ কাৰণে পেষ্ট্ৰি আনিমেই। তুমি আজি নহ'লেও কাইলৈ মই তোমাৰ কাৰণে পেষ্ট্ৰি লৈ আহিম, একদম চিয়'ৰ, মানে প্ৰমিছ কৰিছোঁ। গতিকে এতিয়া আৰু একো কৈ নাথাকিবা, বহুত প্ৰব্লেমত পৰি আছোঁ জানানে। হ'ব আৰু দাদা, তুমি এনেকৈ মোক ঠগি দেখিলে নহ'ব দেই। কালি বোলে মোৰ কাৰণে পেষ্ট্ৰি লৈয়ে আহে, এতিয়া আকৌ কৈছে আজি নহ'লে কাইলৈ। জানো নহয়, তুমি নানা।
প্ৰব্লেম মাৰ কথা কৈছা মায়েনো তোমাক কেনেকৈ দেখি পাব তাৰ পৰা পেষ্ট্ৰি আনিব গ'লে কি যে কথাবোৰ কৈ থাকা আহা ভণ্টি তুমি একো বুজি নোপোৱা দেই বাৰু ঠিক আছে মই কৈ আছোঁ একচুৱেলি কালি মই তোমাৰ কাৰণে পেষ্ট্ৰি আনিম বুলি ভাবিছিলোঁ কিন্তু পেষ্ট্ৰি অনাটো বাদেই দিয়া জুলিয়ে মোক দেখিলে তাই মোক হাই বুলি ক'লে কিন্তু মই তাইক ৰিপ্লাই নকৰাকৈ নেদেখা ভাওটোৰি তাৰ পৰা গুচি আহিব লগা হ'ল আৰু এনেকুৱা হোৱাৰ এটা কাৰণ হৈছে মায়ে মোৰ পিছত জাচুচ লগাই দিছে জানানে এনেকুৱা বাৰু কোনে কৰিল তুমি কোৱাচোন মই জুলিৰ লগত কথা পাতিম বুলি তাইৰ লগত ফুৰিবলৈ যাম বুলি মায়ে একেবাৰে পিছত মানুহ লগাই দিছে আৰু সেইটো কাৰণে মই কালি জুলিক নেদেখা ভাওটোৰি গুচি আহিব লগা হ'ল তাই চাগে মোক একদম বেয়া পাই আছে ভুল বুজি আছে হা কি কোৱা দাদা মায়ে তোমাৰ পিছত জাচুচ লগাই দিছে মা কেতিয়াৰ পৰা এনেকুৱা হ'ল আৰু তুমি কিবা সৰু ল'ৰা নেকি তোমাৰ পিছত মায়ে জাচুচ এৰি দিছে বৰ আচৰিত দেই সেইটো কথা তাৰমানে সেইকাৰণে তুমি বেগেৰিলৈ গৈ পেষ্ট্ৰি আনিব নোৱাৰিলা কিন্তু আজি বা কাইলৈ আনি দিম বুলি কৈছা কেনেকৈ যাবা মায়ে তোমাৰ পিছত মানুহ লগাই থৈছে যেতিয়া তোমাৰতো বিশ্বাস কৰিবই গতিকে কেনেবাকৈ যদি তুমি জুলি বেকাৰীলৈ গৈ পিনে পেষ্ট্ৰি আনা মায়েতো গম পাই যাব তুমি তালৈ গৈছা বুলি আৰু তালৈ যোৱা মানে তাইক লগ পোৱা আৰু তাইৰ লগত কথা পাতা তেনেকৈতো প্ৰব্লেম হৈ যাব কি কৰিম বুলি ভাবিছা এতিয়া সেইটোতো বুজি নাই পোৱা ভণ্টি মা যে কিয় এনেকুৱা কৰিছে একো ধৰিব পৰা নাই ইমান জুলিৰ পৰা প্ৰব্লেম হ'বলৈ কি হৈছে মই সেইটোহে বুজি পোৱা নাই এনেকুৱাতো একোৱেই হোৱা নাই যে যিটো কাৰণে জুলিক বেয়া পাব জুলি মানে মায়ে এনেই পচন্দ নকৰে আৰু এনেকুৱা টাইমত মই তাইকো প্ৰব্লেমত পেলাব নোৱাৰোঁ নহয় তথাপিও মই চাওঁচোন চান্স পালে মানে কোনোবা এপাকত গৈ পিনে তাইৰ পৰা পেষ্ট্ৰি লৈ আহিম আৰু তাইৰ লগত কথা পাতি আহিম কাৰণ কালি তাইক মই ইমান বেয়াকৈ ইগন'ৰ কৰিলোঁ মানে যোনে হ'লেও বেয়া পাব আৰু পাক্কা তাই মোক ভুল বুজি আছে গতিকে সোনকালে কিবা এটা কৰিব লাগিব তাকেই দাদা সোনকালে কিবা এটা কৰা দেই নহ'লে কিন্তু চব বৰবাদ হৈ যাব জুলিয়েতো ভাবিছে চাগে তুমি জানি বুজি ইগন'ৰ কৰিছা আৰু কেনেবাকৈ যদি জুলিয়ে মাৰ কথা গম পায় তেতিয়াতো তাই নিজেই আঁতৰি দিব চাগে সেইটো কাৰণে তুমি সোনকালে জুলিৰ লগত কথা পাতা আৰু তাইক ক্লিয়াৰ কৰি দিয়া কথাবোৰ নহ'লে প্ৰব্লেম বাঢ়ি যাব বাকী মোৰ পেষ্ট্ৰি চেষ্ট্ৰি সেইবোৰ গুলি মাৰা পেষ্ট্ৰি মই নোখোৱাকৈ থাকিব পাৰিম কিন্তু ভুল বুজাবুজিৰ কাৰণে তোমালোকৰ ৰিলেশ্যন বেয়া হ'ব নালাগে সেইটো কাৰণে তুমি লগ কৰিব নোৱাৰা কলটো কৰিব পাৰিবা নহয় নে তোমাৰ ফোনতো মায়ে কিবা কৰি থৈছে যাতে তুমি কল মেছেজ কৰিলেও মায়ে গম পাই যায় নাই তেনেকুৱা একো কৰি থোৱা নাই তথাপিও কল মেছেজ কৰিবলৈও মোৰ ভয় হৈছে কেনেবাকৈ মই মোবাইলটো বোলে অলপ টাইমৰ কাৰণে এৰি থৈ গ'লোঁ আৰু মায়ে চেক কৰিলে মেছেজ কল দেখি পালে তেতিয়াতো হ'লেই আৰু সেইটো কাৰণে যিমান পাৰোঁ সাৱধানে থাকিব বিচাৰিছোঁ সেইদিনা শুনিলে নহয় কি ক'লে মায়ে কেনেবাকৈ মোক যদি জুলিৰ লগত দেখে জুলিৰ কাৰণে প্ৰব্লেম হৈ যাব বুলি আৰু মই নিবিচাৰোঁ মোৰ কাৰণে জুলিৰ কিবা প্ৰব্লেম হওক লাইফত এনেই ইমান ডাঙৰ প্ৰব্লেম এটাৰ পৰা তাই ওলাইছেহে গতিকে কিবা উপায় উলিয়াই তাইৰ লগত মই কথা পাতি ল'ম তুমি টেনশ্যন নল'বা যদি তোমাৰ ওচৰত কিবা বেটাৰ আইডিয়া আছে তেতিয়াহ'লে মোক দিবা বুজিলা নহয় অ'কে বছ মই তেতিয়াহ'লে যাওঁ ৰুমলৈ আৰু কিবা আইডিয়া পাওঁ নেকি চাই লওঁ যদি কিবা বেটাৰ আইডিয়া পাওঁ তেতিয়া তোমাক কৈ আছোঁ অ'কে যাওঁ মই